নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাই আছিলোঁ। আজি ক্ৰম অনুসৰি আমি আপোনালোকক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে এই জুন মাহটোত কি শুভ পৰিৱৰ্তন দেখিবলৈ পাব, বিশেষকৈ শিক্ষা, কৰ্ম, ব্যৱসায়, প্ৰেম আদি সকলো দিশৰ ফালৰ পৰা এই মাহটোত কি শুভ পৰিৱৰ্তনে আপোনাৰ জীৱনত কিছু উন্নতি প্ৰগতি লৈ আনিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে যদি আপোনাৰ বৃশ্চিক ৰাশি, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে জুন মাহৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ পৰিৱৰ্তন লৈ আনিব। বিশেষভাৱে কৰ্মক্ষেত্ৰত এই মাহটোত অগ্ৰগতিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিশেষকৈ উৎপাদন আপোনাৰ বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে আপুনি ব্যৱসায়ত লাভালাভ ল'ব পাৰিব। ক্ৰয় বিক্ৰয়ৰ সংখ্যা বাঢ়িব। নতুন নতুন প্ৰযুক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। গতিকে কৰ্মই হওক, ব্যৱসায় হওক, নতুন পদ্ধতি ব্যৱহাৰ কৰি এই মাহটোত ব্যৱসায় কৰ্ম আৰম্ভ কৰা পৰিলক্ষিত হ'ব। যিসকল ব্যক্তি শিক্ষাৰ সৈতে কৰ্মৰত হৈ থাকে, শিক্ষা, বেংকিং আদি ক্ষেত্ৰৰ সৈতে যদি আপোনাৰ কৰ্ম চলি আছে, তেতিয়াহ'লে আৰ্থিক ক্ষেত্ৰত সেই দিশত উন্নতিৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু স্বতন্ত্ৰভাৱে কৰ্ম কৰা ব্যক্তিসকলৰ বাবে এই মাহটো অতি শুভ মাহ। অকণমান অৱশ্যে কৰ্মক্ষেত্ৰত নিৰাপত্তা কিছু কম থাকিব পাৰে। হয়তো কোনোবা গোপন শত্ৰুৱে মাজে সময়ে আপোনাৰ কৰ্মত অকণমান খেলি মেলি লগাব বিচাৰিব পাৰে। গতিকে কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই জুন মাহটো আপোনাৰ সম্পত্তিৰ লেনদেনৰ পৰিমাণ বৃদ্ধি পাব। গতিকে ধন সম্পত্তিৰ লেনদেন বাঢ়িব। পৈতৃক সম্পত্তিৰ ফালৰ পৰাও লাভৰ যোগ দেখা পোৱা গৈছে। পিতৃৰ লাভৰ পৰিমাণ এই মাহত আপোনাৰ বাঢ়িব। গতিকে পিতৃৰ পৰা যদি কিবা আপুনি বিচাৰেও, তেতিয়াহ'লে এই মাহটোত আপুনি নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰৰ কোনোবা সদস্যৰ পৰা ধন টকা পইচাৰে আপুনি সহায় নিশ্চয় লাভ কৰিব। গতিকে পৰিয়ালৰ পৰা সহায় প্ৰাপ্তিৰ সম্ভাৱনাও আৰ্থিক ক্ষেত্ৰত এই মাহটোত দেখা পোৱা গৈছে। তথাপি অকণমান খৰচত নিয়ন্ত্ৰণ ৰাখিব। বিশেষকৈ আপোনাৰ মাহটোৰ আৰম্ভণিৰ অকণমান সময়খিনিত হয়তো ব্যয় বৃদ্ধি পাব পাৰে। উপাৰ্জনৰ তুলনাত অকণমান ব্যয় বৃদ্ধি পাব পাৰে। গতিকে মাহটোৰ আৰম্ভণিৰ সময়খিনিত অকণমান কিছু গুৰুত্ব দিলে বাকী পিছৰ সময়খিনি আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভভাৱে পাৰ হ'ব। ইয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰত এই মাহটো শিক্ষাৰ্থীসকলৰ বাবে এটা খুব অনুকূল সময় থাকিব। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে এই মাহটো আপোনাৰ বাবে অতি শুভ মাহ। আৰু আগ্ৰহ ধাউতি শিক্ষাৰ ক্ষেত্ৰত নিশ্চয় বাঢ়িব। গতিকে বিদ্যাৰ্থীসকলৰ নতুন প্ৰেৰণা শিক্ষা ক্ষেত্ৰত তেওঁলোকে লাভ কৰা পৰিলক্ষিত হ'ব। একেদৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আপোনাৰ দুয়োৰে মাজত বুজাবুজি নিশ্চয় বৃদ্ধি পাব। দাম্পত্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহটো আপোনাৰ বাবে শুভ। তথাপি মাহৰ মাজভাগত কিছু অকণমান উত্তেজনাপূৰ্ণ পৰিস্থিতি আহিব পাৰে। গতিকে মাহটোৰ মাজৰ ভাগৰ সময়খিনিত আপুনি কিছু নিজৰ ধৈৰ্য, নিজৰ সংযম যদি বৰ্তাই ৰাখে, তেতিয়াহ'লে সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ নপৰে। কিন্তু খং ৰাগ যদি আপোনাৰ বৃদ্ধি পায়, তেতিয়াহ'লেহে অকণমান প্ৰভাৱ পৰিব পাৰে। গতিকে সেই মাজৰ সময়খিনিত অকণমান গুৰুত্ব ৰাখিব। বাকী আপোনাৰ বাবে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও এই মাহটো শুভভাৱে পাৰ হ'ব। একেদৰে ভ্ৰমণৰ দিশত লক্ষ্য কৰিলে এই মাহটোত ভ্ৰমণৰ সম্ভাৱনা খুব কম আছে। আপুনি হয়তো ক'ৰবাত যাম বুলি ভাবিও হয়তো প্লেনবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ যদি ক'ৰবাত দীঘলীয়া যাত্ৰা কৰিম বুলি ভাবি আছে, হয়তো কিবা কাৰণবশতঃ সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু অৱশ্যে মাহটোৰ শেষৰ ভাগত সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰা ভ্ৰমণ আহি পৰা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ফালৰ পৰা অকণমান সতৰ্কতা হোৱাৰ প্ৰয়োজন আছে। অতিৰিক্ত কামৰ বোজা
এই মাহটোত যিহেতু আপোনাৰ বাঢ়িব, যাৰ বাবে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। মনতো হয়তো অকণমান চিন্তা মাজে সময়ে চলি থাকিব পাৰে। গতিকে কাম কমকৈ কৰাৰ চেষ্টা কৰিব। বিশেষকৈ কামৰ বোজা বেছি ল'লেহে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব। যদি আপুনি কাম খুব নিয়মিতভাৱে সংযমভাৱে কৰে, তেতিয়াহ'লে বৰ বিশেষ স্বাস্থ্যত আপোনাৰ কোনো ধৰণৰ পৰিৱৰ্তন নাহে। গতিকে চিন্তা কৰাৰো সিমান প্ৰয়োজন নাই। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো খুব আনন্দময় মাহ হিচাপে পাৰ হ'ব, কাৰণ পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাবুজি থাকিব, সহায় সহযোগিতা মিলা প্ৰীতি পৰিয়ালৰ সদস্যসকলৰ সৈতে এই মাহটোত আপোনাৰ থাকিব। তথাপি মাহটোৰ মাজভাগৰ সময়খিনিত অকণমান আপুনি কিছু পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা প্ৰীতি যদি বজাই ৰাখে, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নাহে আৰু মাহটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 2025 বৰ্ষৰ জুন মাহটো কৰ্ম, আৰ্থিক, শিক্ষা, পাৰিবাৰিক প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাই অনুকূলভাৱে দিনকেইটা পাৰ হ'ব। তথাপি যিহেতু খৰচৰ মাত্ৰা অকণমান থাকিব, গতিকে আপুনি খৰচত কিছু গুৰুত্ব ৰাখিলে আৰু ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰি চলিলে দেখিব আপোনাৰ মাহটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ জুন মাহটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।